চৰকাৰে সিদিনা আমচুপা কালি যিহেতু কংগ্ৰেছত জইন কৰিছে, আমি তাত কংগ্ৰেছক স্পষ্ট কংগ্ৰেছৰ সভাপতিকেও ক'ব বিচাৰিছোঁ, ৰেজাল্ট কম চৰকাৰে যি অসমীয়াক লৈ যিটো মন্তব্য কৰিলে তাত কোনো পৰ্যায়ে আমি অসমীয়া হিচাপে মানি নলওঁ। আমি দল সংগঠন পিছৰ কথা, কিন্তু অসমীয়া হিচাপে মানি লওঁ। আমি এটা স্পষ্ট কৰিব বিচাৰোঁ, গৌৰৱ গগৈক ৰেজাল্ট কমত দলৰ পৰা বহিষ্কাৰ কৰিবলৈ স্পষ্ট জনাইছোঁ। আৰু ৰেজাল্ট কমে কাৰ সাহসত ক'লে, কি সাহসত ক'লে যে শিৱসাগৰখন ধুবুৰী বনাম, তিনিচুকীয়া ধুবুৰী বনাম, ক'ত সাহস ক'লে? প্ৰতীক সম্পত্তি নহয়, ৰেজাল্ট কমে প্ৰতীক সম্পত্তি নহয়, তেখেতৰ বাপেকৰ সম্পত্তি নহয়। তিনিচুকীয়াখন, ডিব্ৰুগড়খন বা শিৱসাগৰখন যে ধুবুৰী বনাম বুলি তেখেতৰ সাহস ক'ত পালে, মই সেইটো স্পষ্ট আমি ক'ব বিচাৰিছোঁ হিচাপে। আমাৰ শিৱসাগৰ ঐতিহ্যপূৰ্ণ যিখন শিৱসাগৰ আৰু আমাৰ তিনিচুকীয়া জিলাক আজি ধুবুৰী বনাই দিম বুলি কৈছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ আমি এখন ন্যায়ালয়ৰ খবৰ দিব নোৱাৰো। অলৰেডি ধুবুৰীত নিয়া বাংলাদেশীয়ে সম্পূৰ্ণ ধুবুৰীখন লৈ লৈছে। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ থাকিব ক'ত? আকৌ যদি শিৱসাগৰখনো তেখেতলোকে ধুবুৰী বনাই দিয়ে, আমাৰ খিলঞ্জীয়া মানুহৰ অৱস্থা কি হ'ব? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো উচ্ছেদ কৰি আছে, মিয়া যিবিলাক বাংলাদেশী মিয়া আমাৰ চৰাচাপীয়ে হওক গোটেই মতি পাইছে, তাতে তেখেতলোকে দখল কৰিছে। যিবোৰ উচ্ছেদ চলাইছে সেই উচ্ছেদ অভিযানটো চলাই থাকিব লাগে। আৰু গৌৰৱ গগৈলৈ আমাৰ এইটোৱে অনুৰোধ যে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। কাৰণ অনাগত দিনত যদি তেখেতক বহিষ্কাৰ নকৰে, তেতিয়াহ'লে কংগ্ৰেছে যে আগলৈ কিবা এটা কৰিব পাৰিব, আৰু আমি কৰিব নিদিওঁ। আমাৰ ডিব্ৰুগড়বাসী ৰাইজ আছে, আমি ন্যায়ালয় বনাবলৈ এখন কেতিয়াও দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।